নমস্কাৰ সকলোকে বেলেচিত অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছো। এটা খুব সেনচিটিভ বিষয়, এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ ৰাজ্যৰ মাজলৈ আমাৰ বেলেচিত অসম গুৱাহাটী যি আমাৰ জিলা সমিতি এই পেজখনৰ পৰা অসমৰ ৰাইজলৈ বিশেষকৈ যুৱক যুৱতীসকলৰ কাৰণে যিসকলে চাকৰি বিচাৰি হাবাথুৰি খাই থাকে তেওঁলোকৰ কাৰণে ভিডিঅ'টো এৰিব বিচাৰিছো। এটা কথা চাগে সম্ভৱতঃ যিসকল ব্যক্তি এই অভিজ্ঞতা হোৱা নাই তেওঁলোকে নাজানিব যে এটা নেক্সাছ, এটা দুষ্ট চক্ৰই ইতিমধ্যে গুৱাহাটীত গঢ় লৈ উঠিছে বহু দিনৰ পৰা বহু বছৰৰ পৰা। তেওঁলোকে কি কয় কনচালটেন্সি নামত তেওঁলোকে চাকৰি দিয়া এটা সন্থাৰ বা এটা সংস্থাৰ নামত তেওঁলোকে কি কৰে জব ভেকেন্সিবিলাক ক্ৰিয়েট কৰে আৰু যেতিয়া বিভিন্ন অসমৰ প্ৰান্তৰ পৰা গুৱাহাটীত সিকিউৰিটি গাৰ্ডৰ কাৰণে হওক বা ছুপাৰভাইজাৰৰ কাৰণে হওক চাকৰি যেতিয়া এপ্লাই কৰে, চাকৰি এপ্লাই কৰাৰ আগে আগে তেওঁলোকে এটা আগধন হিচাপে 4-5 হাজাৰ 6 হাজাৰ 10 হাজাৰ টকালৈকে তেওঁলোকে লয় আৰু ছুপাৰভাইজাৰ চাকৰি দিম বুলি বিভিন্ন উন্নত মানদণ্ড প্ৰতিষ্ঠান বা ইণ্ডাষ্ট্ৰীত চাকৰি দিম বুলি তেওঁলোকে কি কৰে টকা সংগ্ৰহ কৰে। যেতিয়া বিভিন্ন অসমৰ প্ৰান্তৰ পৰা আহি পেলাই তেওঁলোকে চাকৰি কাৰণে ইয়াত টকা সেই 10-15 হাজাৰ টকা বা তেওঁলোকে এটা মিনিমাম এটা চাৰ্জ দিয়ে। তেওঁলোকে চাৰ্জটো তেওঁলোকে ইউনিফৰ্মৰ নামত, তেওঁলোকে চাৰ্জটো তেওঁলোকৰ বেজৰ নামত, তেওঁলোকে চাৰ্জটো কিবা ৰেজিষ্ট্ৰেশ্যনৰ নামত বুলি লয়, পঞ্জীয়ন কৰাৰ নামত। কিন্তু শেষত গম পায় যে এই সকলোবিলাক ভুৱা হয় আৰু তেনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চাকৰি দিয়াৰ নামত এই এজেন্সিবিলাকে, এই কনচালটেন্সি এজেন্সিবিলাকে অসমৰ বিভিন্ন প্ৰান্তৰ ডেকা গাভৰুৰ পৰা বিভিন্ন প্ৰান্তৰ নিবনুৱা মানুহৰ পৰা টকাখিনি আত্মসাৎ কৰি আছে। এটা সাংঘাতিক ধৰণৰ এটা নেক্সাছ, এটা বেপাৰ গঢ়ি উঠিছে। এই সময়তে এই প্ৰাসংগিক টাইমটোতে সময়খিনিতে আমি বেলেচিত অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক এই ভিডিঅ'টো মই শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছো যাতে প্ৰত্যেকজন মানুহ সচেতন হয়, সজাগ হয় এই বিষয়টোৰ ওপৰত। চাকৰি নামত মই ক'বলৈ যোৱা নাই যে সকলোবিলাক কনচালটেন্সি অফিচ বা সকলোবিলাক তেনেকুৱা এজেন্সি ভুৱা হয়। তাৰ ওপৰত আপোনালোকে অলপমান জৰীপ চলাব, অলপমান ছাৰ্ভে চলাব। 2-4টা বাদে গুৱাহাটীত মেক্সিমাম এনেকুৱা এজেন্সিয়ে কেৱল লুটি পুতি খোৱাৰ নামত এখন কলা বজাৰ সৃষ্টি কৰিছে গুৱাহাটীত। ইতিমধ্যে আমালৈ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰসংগত অভিযোগ আহিছে, কমপ্লেইন আহিছে। আমাৰ বেলেচিত অসমৰ বিভিন্ন আঞ্চলিক সমিতিৰ পৰা আদি কৰি বিভিন্ন আমাৰ সৈনিক সতীৰ্থসকলে এই বিষয়ৰ ওপৰত জেৰা চলাইছে। আমি এই আপাহতে সমগ্ৰ অসমবাসীক, সমগ্ৰ চাকৰি বিচাৰি হাবতি খাই থকা যিকোনো নিবনুৱা ব্যক্তিক অনুৰোধ জনাইছো যে গুৱাহাটীৰ নিচিনা এৰিয়াত যদি আপুনি চাকৰিৰ কাৰণে আহে কনচালটেন্সি এজেন্সিৰ লগত কথা পাতোতে হাজাৰবাৰ আপোনালোকে সাৱধান হ'ব। দৰকাৰ হ'লে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব। আৰু এটা কথা আমি ক'ব বিচাৰিছো, অসম পুলিচ প্ৰশাসনক এই বিষয়ৰ ওপৰত অলপমান দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে কৈছো। আৰু যদি আমাৰ হাতত যদি ৰিপিটেডলি বাৰে বাৰে যদি এনেকুৱা যদি গোচৰ আহি থাকে, আমি গম পাইছো যে এই গোচৰৰ লগত এই কলা বজাৰৰ লগত জড়িত হৈ থকা মানুহখিনি আমাৰ অসমীয়া মানুহে হয়। কোনোবা ডেকা গাভৰুৱে লগ লাগি এটা অফিচ খুলি লৈছে আৰু তাৰ নামত তেওঁলোকে এটা কলা বজাৰৰ সৃষ্টি কৰিছে। গতিকে আমি এটা অনুৰোধ কৰিছো, আমি যদি বেলেচিত অসমে যদি ৰিপিটেডলি সেই একেজন মানুহে বা একেটা এজেন্সি এনেকুৱা ভুল কৰি থকা পাওঁ তেতিয়াহ'লে কিন্তু আমি তেওঁলোকক উচিত শাস্তি দিবৰ কাৰণে আমি বাধ্য হ'ম আৰু অসম পুলিচ প্ৰশাসনৰ ওচৰত আমি তেওঁলোকৰ এগেইনষ্টত FIR দিবলৈ বাধ্য হ'ম। গতিকে এই আপাহতে এটা কথা ক'ব বিচাৰিছো যে অসমৰ ভূত ভৱিষ্যত, অসমৰ নিবনুৱা, অসমৰ যুৱক যুৱতীৰ ওপৰত চলি থকা এই কলা বজাৰখন বন্ধ হ'ব লাগে। আৰু যিমানবিলাক ৰাইজৰ ক্ষেত্ৰত এই বজাৰখনৰ আপুনি বলি হৈছে বা এনেকুৱা এখন নিচা বজাৰৰ বলি হৈছে, মই তেওঁলোকক এটা অনুৰোধ জনাইছো যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, যাতে সকলোবিলাক ইউথ বা সকলোবিলাক চাকৰি প্ৰত্যাশী, প্ৰাইভেট চাকৰি প্ৰত্যাশী ব্যক্তিসকল যাতে এই ক্ষেত্ৰত যাতে আপোনাৰ সচেতন হয়। আৰু তাৰোপৰি এটা কথা ক'ব বিচাৰিছো, এই এজেন্সিবিলাকে য'ত দৰমহা দিব 8 হাজাৰ বা 7 হাজাৰ, নিজৰ খোৱা বোৱা থাকে, তেওঁলোকে 15 হাজাৰ বা 20 হাজাৰ দেখায়, মানে এটা প্ৰলোভন দেখায়। এই প্ৰলোভনত যাতে কোনো যাতে ভুল নগৈ পিনে যাতে ভুল যাতে নকৰে তাৰ কাৰণে বেলেচিত অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক বিনম্ৰ অনুৰোধ থাকিল। ধন্যবাদ। জয় অসম।